মাৰ্ঘেৰিটাত পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী বাঘ আৰু দীৰ্ঘদিন ধৰি নাহৰ ফুটুকী বাঘটোৱে এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আৰু নাহৰ ফুটুকী বাঘটো এতিয়া পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে কিছু সকাহ পাইছে বুলি মন্তব্য কৰিছে। মাৰ্ঘেৰিটাত নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ। মাৰ্ঘেৰিটাৰ কেতটাঙত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকী বাঘটোৱে। মাৰ্ঘেৰিটাৰ পূব মাৰ্ঘেৰিটা বনাঞ্চল কাৰ্যালয়ে পতা পিঞ্জৰাত নিশা আবদ্ধ হয় বাঘটো। নাহৰ ফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী বাঘ চাবলৈ পুৱাৰে পৰা অঞ্চলটোৰ ৰাইজৰ ভিৰ। স্থানীয় ৰাইজৰ সন্দেহ অঞ্চলটোত আৰু বহুকেইটা নাহৰ ফুটুকী বাঘ আছে। মাৰ্ঘেৰিটা নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ। মাৰ্ঘেৰিটাৰ কেতটঙত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকী বাঘটোৱে। মাৰ্ঘেৰিটাৰ পূব মাৰ্ঘেৰিটা বনাঞ্চল কাৰ্যালয়ে পতা পিঞ্জৰাত আবদ্ধ হয় নিশা এই নাহৰ ফুটুকী বাঘটো। নাহৰ ফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া স্থানীয় ৰাইজে কিছু সকাহ পাইছো বুলি মন্তব্য কৰে আৰু পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী বাঘ চাবলৈ পুৱাৰে পৰা অঞ্চলটোত ৰাইজে ভিৰ কৰেহি আৰু স্থানীয় ৰাইজৰ সন্দেহ যে অঞ্চলটোত আৰু বহুকেইটা নাহৰ ফুটুকী বাঘ আছে। মাৰ্ঘেৰিটাত নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ। মাৰ্ঘেৰিটাৰ কেতটঙত দীৰ্ঘদিনৰে পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই নাহৰ ফুটুকী বাঘটোৱে। মাৰ্ঘেৰিটাৰ পূব মাৰ্ঘেৰিটা বনাঞ্চল কাৰ্যালয়ে পতা পিঞ্জৰাত নিশা আবদ্ধ হয় এই নাহৰ ফুটুকী বাঘটো। নাহৰ ফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে কিছু সন্তুষ্টি প্ৰকাশ কৰিছে আৰু পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী বাঘ চাবলৈ পুৱাৰে পৰা অঞ্চলটোত ভিৰ কৰেহি বহু লোকে আৰু স্থানীয় ৰাইজৰ সন্দেহ যে অঞ্চলটোত আৰু বহুকেইটা নাহৰ ফুটুকী বাঘ আছে। নাহৰ ফুটুকী বাঘটো এতিয়া পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে কিছু সকাহ পাইছো বুলি মন্তব্য কৰে। এই মুহূৰ্তত স্থানীয় লোকৰ মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিছো। বহুত মানুহৰ অনিষ্ট কৰিলে। আজি বোলে কোনোবা গাহৰি ছাগলী গৰু তেনেকৈ কৈছে আৰু মানুহবিলাক ওলাবলৈও ভয়। আমি নামঘৰলৈ যাওঁ, আকৌ ঘূৰি আহিবলৈও ভয় লাগে বাঘ ওলাইছে নেকি বুলি ক'লে। তাৰপিছত নামঘৰত কাম কৰা ছোৱালীজনী কৈছে আমাৰ বাৰীতো আছিলে বুলি পাৰ হৈ গৈছে। মানে আজি খুব ভাল লাগিছে আৰু নিজে চকুৰে চাবলৈ আহিলোঁ বাঘটো। মানে বেছ ডাঙৰে বাঘ, গতিকে আৰু নিশ্চয় আছে ইয়াত বুলি কৈছে মানুহে। গতিকে ইমান দিন সন্ত্ৰাস চলাই অহা বাঘটো যে ধৰিলে ৰাইজৰ উপকাৰ হ'ব, সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু কালি ফাৰ্ষ্টৰ ডাঙৰ সিহঁতক আমি কৈছিলোঁহে বাঘটো পিঞ্জৰাটো আনিলে, আনি কিন্তু লগাই দিলে, আজি সোমাই থাকিলে। কিন্তু এতিয়া এই বাঘটো এটা অকল নহয়, বাঘ কিন্তু 15-20-30টা আছে, এই পোৱালিও আছে। এইটো মাইকী বাঘ হয় নে মতা বাঘ ধৰিব পৰা নাই। এতিয়া বাঘ সৰহ আছে। কিন্তু এতিয়া কালি আমাক ছাগলী খাইছিলে, গাঁৱৰ ককা এজনৰ গৰু খাইছিলে। গাঁৱত আহিলে মোৰ আগত যোৱা বছৰ এটা ডেলিভাৰী গাভিনী ছাগলী খালে। কিমান ছাগলী খালে হিচাপ নাই। কিন্তু এতিয়া আমি পিঞ্জৰাটো 15টামান বাঘ নধৰালৈকে আমি পিঞ্জৰাটো দিব নোৱাৰিম। আমাক এই পিঞ্জৰাটো আকৌ লাগিব। আমি ইয়াৰ পৰা সকলো বাঘ ধৰি কিনি চিৰিয়াখানাত এইটো আমাৰ ফৰেষ্ট বিভাগক দিব লাগিব। ফৰেষ্ট বিভাগে কিন্তু আকৌ ডিগবৈ জংঘলত এৰিলে নহ'ব। এইটো তেখেতসকলে ক'ত লৈ যায়, কিন্তু ওচৰত যদি ইয়াত মেলি দিয়ে আকৌ ইয়াত আহি কিনি আকৌ সোমাব, আকৌ এইফালে আহি জংঘলত বহা বাঘ নহয়। এইটো গাঁৱত বহা বাঘ। এইটো আকৌ ফৰেষ্টত ইয়াত এৰিলে নহ'ব, ডিগবৈ সমষ্টিত ইয়াত ডিগবৈতে ইয়াত এৰিলে নহ'ব। এইটো ক'ত লৈ যায় তেখেতসকল দূৰত এৰিব লাগিব। ইমানে কৈ মোৰ সময় বক্তব্য সামৰিছোঁ। কালি ফাৰ্ষ্টৰ ডাঙৰ সিহঁতক আমি কৈছিলোঁহে বাঘ বহুত ভাল কথা পিঞ্জৰাবদ্ধ হ'ল আৰু কেইবাখনো আছে বাঘ, যিটো মই নিজে চকুৰে দেখিছিলোঁ ৰাস্তাত। সেইটো নহয় মানে বাঘটো, সেইটো অলপ কালাৰটো বেলেগ, এইটো অলপ বেলেগ বাঘ। আৰু কেইবাখনো আছে, এখনো নহয়, মুঠত মানে 4-5খন আছে বাঘ আৰু কেইবা জেগাতো আছে। আজি বন বিভাগৰ প্ৰতি কিবা আহ্বান জনাব নেকি পুনৰ পিঞ্জৰা পাতিব? আৰু বন বিভাগ জনাওঁ যে আৰু
আৰু য'ত ত'ত পিঞ্জৰা লগাব লাগে আৰু কেইবা জেগাতো আছে বাঘ অকল এখনে নহয় এই ভৈয়ামত ঢেৰ বাঘ আহি গ'ল মানে পাহাৰত জংঘল নাইকিয়া হ'ল মানুহে তাত থাকিব দিয়া নাই জংঘলত সেইকাৰণে পলাই আহিছে ইয়াত খাব পোৱা নাই আৰম্ভ কৰি